ৰাতিপুৱাৰ ভাগৰে পৰাই অৰ্ধসামৰিক বাহিনী আৰক্ষীৰ বিশাল দল উপস্থিত হৈছে বিলাসীপাৰাত আৰু বিলাসীপাৰাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এফালৰ পৰা ভাঙি যোৱা হৈছে ইটোৰ পাছত আনটো বাসগৃহ একচনীয়া পট্টা থকাৰ পাছতো লোকসকলৰ বাসগৃহ ভাঙি দিয়া বুলি অভিযোগ আনিছে লগতে কোনো ধৰণৰ জাননী প্ৰশাসনে নিদিয়াকৈ আজি ঘৰ ভাঙিবলৈ আহিছে বুলি অভিযোগ আনিছে উচ্ছেদিতই আৰু তাৰ পাছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে উচ্ছেদস্থলীত আমি লৈ আহিছো বিশেষ খবৰ বিলাসীপাৰাত উচ্ছেদ অভিযান প্ৰশাসনৰ বৃহৎ দল উপস্থিত হৈ উচ্ছেদ চলাইছে বিলাসীপাৰাত বৃহৎ উচ্ছেদ অভিযান বিলাসীপাৰাত আৰু ভাঙি দিয়া হল এটাৰ পাছত আনটো বাসগৃহ উচ্ছেদস্থলীৰ উপস্থিত বিশাল আৰক্ষী অৰ্ধসামৰিক বাহিনী কোনো ধৰণৰ জাননী নিদিয়াকৈ উচ্ছেদ চলোৱাৰ অভিযোগ আনিছে উচ্ছেদিত লোকসকলে আৰু তাৰ পাছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে উচ্ছেদস্থলীত উচ্ছেদিতৰ মাজত সৃষ্টি হল অবৰ্ণনীয় পৰিস্থিতিৰ আৰু নিজৰ আপোন ঘৰখন ভাঙি দিয়া দেখি কান্দোনত ভাগি পৰিছে পৰিয়ালসমূহ একচনীয়া পট্টা লাভ কৰাৰ পাছতো উচ্ছেদ কৰা বুলি অভিযোগ আনিছে পৰিয়ালকেইটাই আৰু কিয় ঘৰ ভাঙি দিয়া হল কিয় উচ্ছেদ কৰা হল বুলি প্ৰশ্ন কৰিছে চৰকাৰৰ সকলো সুবিধা তেওঁলোকে লাভ কৰিছে বিদ্যুৎ তেওঁলোকে লাভ কৰিছে তাৰ পাছতো কিয় উচ্ছেদ কৰিলে বুলি প্ৰশ্ন কৰিছে উচ্ছেদিত পৰিয়ালে 50 বছৰ ধৰি চিৰাকুটাৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বসবাস কৰি আছিল পৰিয়ালকেইটাই আৰু বিদ্যুৎ সংযোগ বিচ্ছিন্ন নকৰাকৈ উচ্ছেদ আৰম্ভ কৰা বুলি অভিযোগ আনিছে আৰু 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত চলাইছে উচ্ছেদ অভিযান 17টাকৈ পৰিয়ালৰ বাসগৃহ ইতিমধ্যে ভাঙি দিয়া হৈছে আমি এক্সক্লুসিভ দৃশ্য দেখুৱাইছো ধুবুৰী বিলাসীপাৰাৰ দৃশ্য ধুবুৰী বিলাসীপাৰাত উচ্ছেদ চলোৱা হৈছে প্ৰশাসন বৃহৎ আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ লোক উপস্থিত হৈ এনেদৰেই বুলডোজাৰ লগাই চলোৱা হৈছে উচ্ছেদ অভিযান আৰু নিজৰ ঘৰখন এনেদৰে ভাঙি দিয়া দেখি কান্দোনত ভাগি পৰিছে পৰিয়ালৰ লোকসকল আমি আপোনালোকক দেখুৱাইছো নিজৰ ঘৰখন এনেদৰে ভাঙি দিয়া চাই আছে পৰিয়ালৰ লোকসকলে কোনো ধৰণৰ জাননী নিদিয়াকৈ উচ্ছেদ চলোৱা বুলি তেওঁলোকে অভিযোগ আনিছে আৰু ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে এনেদৰে উচ্ছেদ কৰা বুলি জানিব পৰা গৈছে আৰু ৰাতিপুৱাৰ ভাগৰে পৰা যেহেতু বৰ্তমানলৈকে চলি আছে উচ্ছেদ অভিযান ইটোৰ পাছত আনটোকৈ বাসগৃহ ভাঙি দিয়া হৈছে বিদ্যুৎ সংযোগ কৰ্তন নকৰাকৈ উচ্ছেদ চলোৱাৰ পাছতে সৃষ্টি হৈছে চাঞ্চল্যৰ আৰু কিহৰ বাবে এনে গাফিলতি কৰিছে বুলি প্ৰশ্ন কৰিছে স্থানীয় লোকসকলে আমি আপোনালোকক এই দৃশ্য দেখুৱাইছো এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে উচ্ছেদস্থলীত আৰু আমাৰ হাতত মন্তব্য আহি পৰিছে মন্তব্য আগবঢ়াইছো আমাৰ এই মানুহখিনি 50 বছৰৰ পৰা ইয়াতে বসবাস কৰি আছে আৰু চৰকাৰক খাজনা দিও আছে হয়তো আজি 1 বছৰৰ পৰা খাজনা লোৱা নাই ইয়াৰ আগতে খাজনা লৈছে কিন্তু 1 বছৰৰ পৰা খাজনাটো পেন কৰি দিছে পেন কৰি দিয়াৰ কাৰণে খাজনাটো লোৱা নাই ইয়াৰ আগত মানে মাটিখিনি আবণ্টন দি ইয়াতে চৰকাৰী ঘৰ মানে PMGY ঘৰো দিছে ইহঁতক মানে বসবাস কৰি আছে লাইন দি আছে গোটেইখিনি চৰকাৰী সুবিধা দিয়াৰ উপৰিও আজি ইহঁতক নীতি নিয়ম মানে নীতিৰ ভিতৰত পৰা নাই নীতিৰ বাহিৰেও এইটো এপেকশ্যন কৰি আছে আগতে নোটিছ দিয়া নাই আগতে কোনো নোটিছ দিয়া নাই মাইকিং কৰিছে কিন্তু নোটিছটো দিয়া নাই এতে যে মানে JCB দিয়ে ভাঙে আছে ঘৰ বাৰী তাহলে JCB লাইনগুলো কাটি দিবে লাগে না এই লাইন না কাটা করে JCB লাগাইছে এই তারে বাস হয়ে গেল যদি একটা তার সিঁড়ি পরে এই মানুষগুলো বাঁচবো ঘর বাড়ির জন্য সব পড়া যাব উচ্ছেদ করবে আজকে যেরকম সার্কেল অফিস মন্ডল আছে অসমৰ মুখ্যমন্ত্ৰী এটা অনুৰোধ জনাও যে আমাৰ এইবিলাক চিৰাকুটা প্ৰথম খণ্ড গাঁৱৰ এই মানুহবিলাক দুখীয়া মানুহ তেওঁলোকে ইয়াতে আজি 50 বছৰৰ পৰাই আছে ধৰক তেওঁলোকৰ কিবা এটা নহলে ক্ষতিপূৰণ দি সিহঁতে যদি এইটো ভাঙি লয় এইটো আমি জনালে আমি বসবাস কৰি আছো চিৰাকুটা গাঁৱত 50 বছৰৰ বেছি আমি খাজনা দি আছো দুকে ডাইৰেক্ট উচ্ছেদ অভিযান আৰম্ভ কৰিছে গতিকে মহোদয় ওচৰত কাতৰ অনুৰোধ আমাৰ যাতে বিহিত ব্যৱস্থা কৰে যেন গাঁওখনৰ নাম কি চিৰাকুটা প্ৰথম খণ্ড গাঁও ইয়াত আমাৰ 30টা মান ফেমিলি আছে 30টা মান ফেমিলিত মাটি আছে 4 বিঘাৰ ওপৰত আছে মানে মাটিবিলাক কি আবণ্টন দিছে চৰকাৰে দাগ নম্বৰ 52 নম্বৰ আছে নেশ্যনেল হাইৱেৰ কাৰণে আমাৰ চাপৰ ৰাজচক্ৰৰ অন্তৰ্গত চিৰাকুটাৰ পৰা চাপৰ বজাৰলৈকে মাটি অধিগ্ৰহণ কৰা হৈছে
আজি উচ্ছেদ অভিযান চলোৱা আহিছে তেওঁলোকৰ যিবিলাক মানুহে গভৰ্ণমেণ্ট মাটিত দখল কৰি বসবাস কৰি আছিল। আজি টোটেল আমাৰ 307 এনেকুৱা দাগ আছে য'ত মানুহে বেদখল কৰি আছে। আজি তেওঁলোকৰ